নমস্কাৰ সকলোকে মই হৈছোঁ পবিত্ৰ বৰা আৰু আপোনালোকে চাই আছে ষ্টাডি উইথ পবিত্ৰ। আজি যেহেতু এইচএছ লেভেলৰ গ্ৰেড 3 এক্সাম হৈ গ'ল, গতিকে কাৰ এক্সাম কেনেকুৱা হ'ল সকলোৱে কমেণ্ট এটা কৰি জনাব আৰু মই দিয়া কুৱেশ্যনসমূহৰ পৰা কমন আহিছে নে সকলোৱে কমেণ্ট এটা কৰি জনাব। আমি যি কুৱেশ্যন আহিছে তাৰ মেমৰি বেছ কিছুমান কুৱেশ্যন লৈ আহিছোঁ আৰু তোমালোকৰ সকলোৰে যিখিনি মনত আছে সকলোৱে কুৱেশ্যনসমূহ কমেণ্টত দিবা। প্ৰথম এটা কুৱেশ্যন আহিছিলে নুমলীগড় তেল শোধনাগাৰ কোনখন জিলাত অৱস্থিত। এইটো আমি পূৰা কমন কৰি থকা কুৱেশ্যন, গোলাঘাট। এইটো সকলোৱে শুদ্ধ উত্তৰ দিছে চাগে, এইটো আমি দি আছিলোঁ। তাৰপিছত আহিছে টোকলাই চাহ গৱেষণা কেন্দ্ৰ, এইটো আমিও কৰি থকা, যোৰহাটত আছে টোকলাই চাহ গৱেষণা কেন্দ্ৰ, এইটো তোমালোকে পাৰিছা নিশ্চয়। তাৰপিছত আহিছে এটি ইজি কুৱেশ্যন, শংকৰদেৱৰ বুঢ়ীমাকৰ নাম কি আহিছিলে, খেৰসুঁতি, এইটো সকলোৱে জানাই চাগে। তাৰপিছত আমি অহা তেনেধৰণৰ আছিলে 1 জানুৱাৰী 2024 অনুসৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি কোন, এইটোও আমি আলোচনা কৰিছিলোঁ, জো বাইডেন। আৰু তাৰপিছত আহিছিলে এনেকুৱা তলৰ কোনটো বাঁহৰ সঁজুলি, তাত কেইবাটাও আছিলে বাঁহৰ সঁজুলি কোনটো দিব আহিছিলে। তাত চাৰিটাৰ ভিতৰত যিটো টকা ব্যৱহাৰ কৰা হয় সেইটো বাঁহৰ, এইটো এটা আহিছিলে। তাৰপিছত আহিছিলে অমিলটো উলিয়াব লাগে আহিছিলে, তাত আছিলে ঘনচিৰিকা, কাউৰী আৰু আছিলে ময়ূৰ চৰাই নে কিবা এটা আছিলে, তাৰ অমিলটো আছিলে বাদুলি, গতিকে এইটো হয়। আৰু তাৰপিছত আহিছিলে এটা কুৱেশ্যন ৰিজনিঙৰ, এইটো কুৱেশ্যন আমি শিকাই আছিলোঁ এনেধৰণৰ কুৱেশ্যন, আজি যদি ৰবিবাৰ হয় 92 দিনৰ পিছত কি বাৰ হ'ব। এইটো তোমালোকে কি কৰিব লাগিব, 92টোক 7ৰে হৰণ কৰিব লাগিব, 7 × 7, ইয়াত কিমান বাৰ বাকী থাকিলে, 2 বাকী থাকিলে, 7 3 × 21 কিমান 21, কিমান বাকী থাকিলে, 1 বাকী থাকিলে। গতিকে এই ৰবিবাৰৰ লগত এদিন যোগ কৰি দিব লাগিব, তেতিয়া কি হ'ব, সোমবাৰ। এইটো আমি শিকাই আছিলোঁ, নিশ্চয় সকলোৱে এনেধৰণৰ কুৱেশ্যন পাৰিছা। তাৰপিছত আহিছিলে কোনখন দেশৰ লগত অসমে সীমা ভাগ বতৰা কৰি আহিছিলে, বাংলাদেশ আৰু ভূটান, এনেধৰণৰ কুৱেশ্যন আহিছিলে। আৰু তাৰপিছত আমি চাওঁ জালিয়ানাবাগ ক'ত অৱস্থিত আহিছিলে, জালিয়ানাবাগ ক'ত অৱস্থিত, এইটো পঞ্জাৱত অৱস্থিত, এইটো সকলোৱে নিশ্চয় পাৰিছা চাগে, এইবোৰ কুৱেশ্যন আমি দি আছিলোঁ। তাৰপিছত আহিছিলে অপশ্যন 4টা দিছিলে গ্ৰন্থত কোনখন ৰংবং তেৰাঙৰ সুধিছিলে, ইয়াৰ যি অপশ্যন আছে ৰংমিলিৰ হাঁহি, এখন ৰংবং তেৰাঙৰ, এইখনৰ ওপৰতো আমি কুৱেশ্যন আগত আনিছিলোঁ। যিসকলে আমাৰ ভিডিঅ'সমূহ ৰেগুলাৰ চাইছে সেইসকলে পাইছে। নীতি আয়োগৰ অধ্যক্ষ কোন, এইটো কুৱেশ্যন আমি প্ৰায় আনি থকা কুৱেশ্যন, প্ৰধানমন্ত্ৰী হৈছে নীতি আয়োগৰ অধ্যক্ষ, এইটো আহিছিলে। তাৰপিছত আহিছে আহোমৰ শেষ ৰাজধানী, এইটো কুৱেশ্যন আমি আলোচনা কৰি থকা, যোৰহাট আহোমৰ শেষ ৰাজধানী, নিশ্চয় সকলোৱে উত্তৰ পাৰিছা। তাৰপিছত আহিছিলে 1 জানুৱাৰী 2024 অনুসৰি ভাৰতৰ উপ ৰাষ্ট্ৰপতি কোন আহিছিলে, এইটো আছিলে জগদীপ ধনখৰ আছিলে, এইটো শুদ্ধ উত্তৰ, নিশ্চয় পাৰিছা। তাৰপিছত আহিছিলে ৰাজ্যসভাৰ অধ্যক্ষ কোন, ৰাজ্যসভাৰ অধ্যক্ষ কোন আহিছিলে, উপ ৰাষ্ট্ৰপতি হৈছে ৰাজ্যসভাৰ অধ্যক্ষ। তোমালোকে যিখিনি মনত আছে সকলোৱে কমেণ্ট এটা কৰি জনাবা আৰু কিমানটা শুদ্ধ উত্তৰ কৰিব পাৰিছা, কিমান কুৱেশ্যন কৰিলে সকলোৱে কমেণ্ট কৰি জনাবা। তাৰপিছত আছে ভাৰতৰ ৰাষ্ট্ৰপতিক কোনে শপত বাক্য পাঠ কৰাই আহিছিলে, এইটো মুখ্য ন্যায়াধীশে ভাৰতৰ। তাৰপিছত আহিছিলে মধ্যমা উলিয়া, এইটো মধ্যমা উলিয়া তোমালোকৰ কুৱেশ্যন আমি শিকাই আছিলোঁ। ইয়াত কি কৰিব লাগিছে, এইফালৰ পৰা 3টা এইফালৰ পৰা 3টা, মাজৰটো যিটো হয় সেইটোৱে মধ্যমা আছিলে, এইটো শিকাই আছিলোঁ তোমালোকক, নিশ্চয় সকলোৱে পাৰিছা। তাৰপিছত আহিছিলে এনেধৰণৰ কুৱেশ্যন এটা, যদি এইটো এনেদৰে লিখা হয় তেন্তে এইটো কেনেদৰে লিখা হয়, এইটো তোমালোকে কেনেদৰে কৈছিলোঁ, প্ৰথম এইটো লিখি ল'ব লৈছিলোঁ, তাৰ তলতে এইটো লিখি ল'বলৈ কৈছিলোঁ, এনেধৰণে দেখুৱাই দিছোঁ, ROBOTICS, তাৰ OROBITSC, এইটো এনেদৰে আছিলে, এনেদৰে কৰি দিয়াত উত্তৰটো ওলাইছিলে, পিছৰটো এনেদৰে কৰি দিয়াত এই উত্তৰটো ওলাইছে, নিশ্চয় সকলোৱে শুদ্ধ উত্তৰ কৰিছে। এনেধৰণৰ কুৱেশ্যনো আমি আলোচনা কৰি আছিলোঁ। আৰু আহিছিলে এনেধৰণৰ এটা ৰেয়াৰ, এইটো 42 হ'লে টিয়াৰ 44, এইটো এনেধৰণৰ কুৱেশ্যন আমি হিচাপ মানে আগত আলোচনা কৰি আছিলোঁ। মানে তোমালোকে ইয়াত কি কৰিব, এই লেটাৰ দুটা কেই নম্বৰ হয় গোটেইকেইটা তোমালোকে যোগ কৰি দিলে এই দুটা 42 ইয়াত এনেকৈ ওলাই গৈছে, গতিকে তাত থকাৰ কোনটো ওলোৱা নাছিল, মানে অমিলটো তেনেধৰণৰ এটা কুৱেশ্যন আহিছিলে, গতিকে নিশ্চয় সকলোৱে পাৰিছা। ইয়াত লেটাৰ সংখ্যা দুটা যোগ কৰিলে এইটো হয় 42, 44, 28, গতিকে নিশ্চয় সকলোৱে পাৰিছা।
তোমালোকে সকলোৱে নিশ্চয় পাৰিছা কোনে কোনে পাৰিছা কোনে কোনে নোৱাৰিছা সকলোৱে কমেণ্ট কৰি জনাবা আৰু কি কি কুৱেশ্যন আহিছে সকলোৱে কমেণ্ট কৰিবা নিশ্চয় আমি নেক্সট ভিডিঅ'ত গোটেই কুৱেশ্যনখিনি লৈ আহিবলৈ চেষ্টা কৰিম আজিলৈ তেন্তে ভিডিঅ'টো ইমানে ধন্যবাদ